My dear viewers and learners, welcome. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আহাচোন তোমালোকৰ পাঠ্যপুথিৰ পাঠ নং 2 পেজ নং 18 থকা কি দিছে ইয়াৰ আগৰ ভিডিঅ'ত আমি 17 নং পেজলৈকে আলোচনা কৰিছিলোঁ। ইয়াত দিছে ছবিৰ লগত সংখ্যা মিলাও আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিছুমান ছবি দেখিছে, আমি ছবিৰ লগত সংখ্যা মিলাব লাগে। ইয়াত সংখ্যা দিছে, ইয়াত কি দিছে 1 2 কেইটা ছবি আছে, বল কেইটা আছে দুটা, হয় নাই? তো দুইটো ক'ত পাম আমি? এই 2 আছে ইয়াত, হয় নাই? আমি ইয়াৰ লগত ছবিৰ লগত কি সংখ্যা মিলাব বিচাৰি ছবিৰ লগত আমি সংখ্যাটো মিলাই দিলোঁ 2। ইয়াত দিছে ফুল কেইপাত দিছে 1 2 3 4 5 5 ক'ত আছে? এইটো ইয়ালৈ মিলাব 5। তাৰপিছত এই ছবিটো এই উৰাজাহাজৰ ছবি কেইটা দিছে 1 2 3 3 ক'ত আছে? আমি দেখিলোঁ ইয়াত আছে, তেনেহ'লে আমি 3। ইয়াত এই ছবিটো কেইটা আছে? জলফাই 1 2 3 4 4, হয় নাই? 4 লগত কোনোবা এইটো 4 আছে, এই 4। এতিয়া গড় এটাই আছে, হয় নাই? গড়টো কোনটো লগত মিলিব? এই যে 1 1। তাৰপিছত আইচক্ৰীম কেইটা আছে? আইচক্ৰীমৰ ছবি 1 2 3 4 5 6 7 8 9 মিলাই দিছে 9, হয় নাই? এই ছবিটো 1 2 3 4 5 6 7 7 ক'ত আছে? এইটো 7। এতিয়া এই ছবিটো আনাৰসৰ ছবিটো 1 2 3 4 5 6 7 8। এতিয়া ডালিমৰ ছবি 1 2 3 4 5 6 আছে। 6 ক'ত আছে? আমি দেখিলোঁ এই 6, এইটো হ'ল 6। এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ 19 নং পেজত থকা কাষত দিয়া সংখ্যা অনুসৰি তলৰ বস্তুবোৰত ঘেৰ দিওঁ আহা। ইয়াত কাষত দিয়া সংখ্যা অনুসৰি ইয়াৰ সংখ্যাটো দিছে 3টা বটল, 3টা বটল এইদৰে ঘেৰ দিব লাগে। এতিয়া 4 খিলা পাত, আমি এই 4 খিলা পাতত এইদৰে ঘেৰ দিব পাৰোঁ, হয় নাই? 4 খিলা 1 2 3 4 খিলা পাত। এতিয়া 6 পাহ ফুল 1 2 3 4 5 6 আমি ইমানটোত ঘেৰ দিব লাগিব, হয় নাই? 6 পাহ ফুল। এই যে 5টা চৰাই, ইয়াত 5টা চৰাইত ঘেৰ দিব লাগে। আমি কি কৰিম? 1 2 3 4 5 এই 5টা লৈ লৈছোঁ, আমি এইদৰে ঘেৰ দি দিম 5 1 2 3 4 5। 20 নম্বৰ পেজত আছে এজোপা গছত সেউজীয়া ৰং কৰোৱা। এই দুজোপা গছ আছে, যিকোনো এজোপাত তোমালোকে সেউজীয়া ৰং কৰিবা। ইয়াত যে 2টা হাঁহত মটীয়া ৰং কৰোঁ আহা। যিকোনো 2টা হাঁহত মটীয়া ৰং কৰিব বিচাৰে, 3টা দিছে, 2টা হাঁহত কৰিলে হ'ব। 3 পাহ ফুলত ৰঙা ৰং কৰোঁ আহা। ইয়াত ফুল 1 2 3 4 5টা দিছে, যিকোনো 3টাত 1 2 3 এই 3টাতে কৰি দিবা। 4টা বেলুনত কমলা ৰং কৰোঁ আহা। ইয়াত 4টা বেলুনত কমলা ৰং কৰি দিবা, 1 2 3 4 4। 5টা অমিতাত হালধীয়া ৰং কৰোঁ আহা। ইয়াত 1 2 3 4 5 এই 5টাত কি কৰি দিবা? হালধীয়া ৰং কৰি দিবা। ইয়াত হালধীয়া, ইয়াত 5টাত। এতিয়া 21 নং পেজটো চাওঁ আমি। খালী ঠাইত একাদিক্ৰমে সংখ্যা লিখোঁ আহা। একাদিক্ৰমে মানে কি? আমি যেনেকৈ 1 2 3 4 এইদৰে একাদিক্ৰমে, আমি যদি 10ৰ পৰা লওঁ 10 11 12 13 এনেদৰে একাদিক্ৰমে। ইয়াত আছে 1, তাৰপিছত কি আছে 2, তাৰপিছত কি হ'ব? এইটো 3 হ'ব, হয় নাই? তাৰপিছত কি হ'ব 4, তাৰপিছত কি হ'ব 5, তাৰপিছত 6 আছে। আকৌ ইয়াত দিছে 2 3 2 3 3 পিছত কি হ'ব 4 5 6 7। ইয়াত দিছে 4 পিছত কি হ'ব 5, তাৰপিছত 6 7 দিছে, তাৰপিছত 8
এতিয়া ইয়াত দিছে খালী ঠাইত বিপৰীত ক্ৰমে সংখ্যা লিখোৱা। বিপৰীত ক্ৰমে মানে ওলোটা চাৰিৰ পৰা, যেনেকৈ 9, 8, 7, 6, 5, 4, 3, 2, 1 এইদৰে ওলোটা ফালৰ পৰা। ইয়াত 6 মানে কি এঘৰকৈ কমিব, 6 আছে 5, তাৰপিছত কি হ'ব 4 হ'ব, তাৰপিছত কি বনাব 4ৰ পৰা আৰু কমি গ'লে 3, 3ৰ পৰা কমিলে 2, 1। ইয়াত 9 আছে 9, 8, 7, 6, 5, 4। ইয়াত 7 আছে 6, 5, 4, 3, 2 বিপৰীত ক্ৰমে। ইয়াত দিছে আগৰ সংখ্যাটো লিখোৱা। যেনে 2 আছে 2ৰ আগৰ সংখ্যাটো কি 1, 4 আছে 4ৰ আগৰ সংখ্যাটো কি 3, 3, 4 হয় নাই। ইয়াত 3 দিছে 3ৰ আগৰ সংখ্যাটো 2, 2, 3, 6ৰ আগৰ সংখ্যাটো হ'ব 5, 5, 6। ইয়াত 7ৰ আগৰ সংখ্যাটো কি হ'ব 6 আৰু 9, 8, 8, 9, 6, 7। ইয়াত যে পিছৰ সংখ্যাটো লিখোৱা 3, 4, 4 আগবাঢ়ি যাবা 5, 5, 6, 6, 7, 7, 8, 9, 8, 9। এতিয়া 22 নং পেজত মাজৰ সংখ্যাটো লিখোৱা 1, 2, 3 এইটো 1 আৰু 3ৰ মাজৰটো কি 2, 2 ইয়াত 4, 2 আৰু 4ৰ মাজৰ সংখ্যাটো কি 3 হয় নাই, 2, 3, 4। 3 আৰু 5ৰ মাজৰ সংখ্যাটো কি হ'ব 4, 3, 4, 5। ইয়াত 5, 7, 5, 6 হ'ব 5, 6, 7, 4, 5, 6, 7, 8, 9। ইয়াত যে ডাঙৰ সংখ্যাটোত ঘেৰাই দিওঁ 6, 7, 6তকৈ তো 7টো ডাঙৰ, 2, 6 কোনো ডাঙৰ বাৰু 6, 3, 5 কোনো ডাঙৰ বাৰু 5, 4, 9 9 ডাঙৰ, 5, 3, 8 8 ডাঙৰ, 4, 7, 5 এবাৰ কোনো ডাঙৰ 7টো, 2, 4, 6 6 ডাঙৰ, 1, 5, 3 5 ডাঙৰ। ইয়াত দিছে সৰু সংখ্যাটোত ঘেৰ দিওঁ 5, 4 5তকৈ 4 কম, 2 আৰু 6 সৰু কোনটো 2, 6 আৰু 4 সৰু কোনটো 4, 3 আৰু 7 সৰু কোনটো 3। ইয়াত 6, 7, 3 3টো সৰু, 7, 8, 9 7টো সৰু, 8, 7, 3 3 সৰু হয় নাই, 3, 5 আৰু 5, 4, 8 4 সৰু, 4ৰ পিছতে 5 হয়। Thanks for watching. Stay connected. Thank you so much.